ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে ফাগুন মাহৰ 25 তাৰিখ আৰু ইংৰাজী 2025 চনৰ মাৰ্চ মাহৰ 10 তাৰিখ সোমবাৰ। আজি তিথি হৈছে শুক্লা একাদশী তিথি আৰু শুক্লা একাদশী তিথি থাকিব আজি ৰাতিপুৱা 9:38 পৰ্যন্ত। তাৰপিছত শুক্লা দ্বাদশী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে পুষ্যা নক্ষত্ৰ আৰু পুষ্যা নক্ষত্ৰ থাকিব মংগলবাৰে মধ্যৰাতি 2:16 পৰ্যন্ত। তাৰপিছত অশ্লেষা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব কৰ্কট ৰাশি, বৃষবৰ্ণ, দেৱগণ। মৰণত আজি কোনো দুখ নাই। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 7:15 পৰা 10:23 পৰ্যন্ত, আকৌ 12:44 পৰা 1:13 পৰ্যন্ত, আকৌ 2:20 পৰা 3:14 পৰ্যন্ত, আকৌ 5:13 পৰা 6:14 পৰ্যন্ত, আকৌ 6:23 পৰা 7:20 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:42 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:25। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব। আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। মেষ ৰাশিৰ আজি গ্ৰহৰ অৱস্থানে আজি আপোনাক সহায় কৰি আছে, গতিকে আপোনাৰ আজি কামৰ বোজাৰ পৰা আজি মুক্তি পাবলৈ আপুনি সক্ষম হ'ব আৰু শান্তি বিচাৰিবলৈ আপুনি আজি মানুহৰ লগত আনন্দৰ পৰিৱেশতো বিৰাজ কৰিবলৈ আপুনি সক্ষম হ'ব। অৰ্থনৈতিক পৰিস্থিতি আপোনাৰ অধিক মজবুত হ'ব, যাৰ ফলত আপোনাৰ কোনো ধৰণৰ আজি মানসিক চাপ বৃদ্ধি নহয়। আৰু আজি আপুনি এলাহ বাদ দি আপুনি নিজৰ লক্ষ্যত উপনীত হ'বলৈ সম্পূৰ্ণ হৃদয়েৰে চেষ্টা কৰিলে আপুনি আজি উচিত সমাধান আৰু সফলো হ'ব। কোনো বিশেষ কামৰ বাবে কৰা কঠোৰ পৰিশ্ৰমৰ ভাল ফল নাপালে আজি আপোনাৰ মানসিক চাপৰ সৃষ্টি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি পুনৰ পৰিশ্ৰম কৰি আগবঢ়াটোৱে আপোনাৰ বাবে ভাল হ'ব। আৰু আনে কোৱা কথাবোৰত আজি গুৰুত্ব নিদিব আৰু নিজৰ কৰ্মক্ষমতাৰ ওপৰত বিশ্বাস ৰাখি চলক। এনে কৰিলে আপুনি অনাগত দিনত ভাল প্ৰতিফলন দেখিব। নিজৰ ঘৰৰ বয়োজ্যেষ্ঠসকলক আজি সন্মান আৰু সেৱা কৰাৰ সুযোগ আপুনি কেতিয়াও এৰি নিদিব, কাৰণ এওঁলোকৰ আশীৰ্বাদে আপুনি আগন্তুক দিনত ভাল ফলাফল কৰিবলৈ সক্ষম হ'ব আৰু আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ সক্ষম হ'ব। চৰকাৰী চাকৰিত কৰ্মৰত লোকসকলৰ আজি পদোন্নতি আৰু বদলি হোৱাৰ সম্ভাৱনা আছে, গতিকে তেওঁলোকে চাকৰিৰ ক্ষেত্ৰত অধিক সুসংগঠিতভাৱে থকাটো প্ৰয়োজনীয় হ'ব। আৰু ব্যৱসায়ত আপোনাৰ প্ৰতিদ্বন্দ্বীসকলৰ কাৰ্যকলাপৰ প্ৰতি আপুনি সচেতন হ'ব লাগিব, তেতিয়াহে আপুনি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত আগবাঢ়ি লৈ যোৱাত আপুনি সফল হ'ব। আজি আপুনি কাৰোবাক বিশ্বাস কৰিলে আপুনি বিপদত পৰিব পাৰে, গতিকে আজি আপোনাৰ ব্যৱসায়িক যিবোৰ সিদ্ধান্ত আছে সেইবোৰ আপুনি নিজে লোৱাৰ চেষ্টা কৰক। আৰু আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত হয়তো ডাঙৰ অৰ্ডাৰো লাভ কৰিব পাৰে, গতিকে আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰখনত অধিক মনোযোগ দিয়ক আৰু আপোনাৰ কৰ্মচাৰীসকলৰ সৈতেও ভাল সম্পৰ্ক বজাই ৰাখক। ঘৰত আজি কোনো দামী বস্তু ক্ৰয় কৰিব পাৰে, গতিকে আজি আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত কৰি ৰাখিবলৈ তেওঁলোকৰ পৰা আপুনি সহযোগিতা বিচৰাটো আপোনাৰ বাবে ভাল হ'ব। আৰু আপুনি সকলোৰে প্ৰতি সন্মানৰ অনুভূতি থকাটো আপোনাৰ পৰিয়ালৰ বাবে মংগল হ'ব আৰু সকলো সদস্যৰ মাজত আপুনি ঘনিষ্ঠতা দেখা পাব। স্বাস্থ্যৰ ক্ষেত্ৰত আজি আপোনাৰ ভালেই দেখা গৈছে, গতিকে প্ৰকৃতিৰ সংগতো কিছু সময় কটাবলৈ যত্ন কৰিব। এনে কৰিলে আপুনি মানসিক চাপৰ ক্লান্তিৰ পৰা সকাহ পাব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি দিনটোৰ আৰম্ভণি ধনাত্মকভাৱে হ'ব, গতিকে আপোনাৰ ইচ্ছামতে কামবোৰ সম্পূৰ্ণ হ'ব। আৰু আপোনাৰ পৰিয়ালৰ সৈতে বজাৰ কৰি আপুনি সময় কটালে আপোনাৰ পৰিয়ালতো ভাল প্ৰতিফলন দেখা পাব। ছাত্ৰ ছাত্ৰীসকলে অধ্যয়নত মনোনিৱেশ কৰিলে তেওঁলোকৰ অধ্যয়নৰ ক্ষেত্ৰত যি সমস্যা উদ্ভৱ হৈছিলে সেইবোৰ নাইকিয়া হ'বলৈ ধৰিব। আৰু যিসকলে বহিৰাজ্যলৈ যাব বিচাৰিছিলে তেওঁলোকৰ কামত থকা বাধাসমূহ আজি দূৰ হ'ব আৰু তেওঁলোকে বাহিৰৰ যোৱাৰ পথ প্ৰশস্ত হ'ব। সময়ৰ মূল্য বুজিব আৰু অসাৰ কামত সময় নষ্ট নকৰিব, অন্যথা আপোনাৰ কিছু বেয়া প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব। আৰু দ্ৰুত সফলতা লাভৰ বাবে কোনো ভুল কামতো আপুনি পদক্ষেপ নল'ব। আজি আপোনাৰ হঠাতে কিছু খৰচ আদিও বৃদ্ধি পাব পাৰে, গতিকে আপুনি আজি খৰচ নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব লাগিব, কাৰণ যিবোৰ খৰচৰ বাবে আপুনি মানসিক চাপতো থাকিব। আপোনাৰ সন্তানৰ মনোবল বজাই ৰখাৰ ক্ষেত্ৰত আপোনাৰ পথ প্ৰদৰ্শন অতি প্ৰয়োজনীয় হ'ব, গতিকে আপোনাৰ সন্তানৰ ক্ষেত্ৰতো কিছু আপুনি আজি মনোযোগ দিয়াটো গুৰুত্বপূৰ্ণ হ'ব। আয়ৰ উৎস আজি বৃদ্ধি পাব আপোনাৰ, আৰু আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত কামৰ পৰিৱৰ্তনৰ বাবে সময় অনুকূল হৈ আছে, গতিকে যদি আপুনি আজি কিছু পৰিৱৰ্তন কৰিম বুলি ভাবিছে তেনেহ'লে কৰিব পাৰে। ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক উন্নতিও দেখা পাব।
ব্যৱসায়ত প্ৰতিযোগিতাৰ সন্মুখীন আজি নহ'ব ইমান এটা, গতিকে আজি আপোনাৰ ব্যৱসায়ৰ যিসকল প্ৰতিযোগী আছে তেওঁলোকক আপুনি নিশ্চয় দমন কৰিবলৈ সক্ষম হ'ব। আৰু আত্মবিশ্বাসেৰে আপুনি যিকোনো কাম কৰক আপুনি তাত উন্নতি কৰিবলৈ সক্ষম হ'ব। আৰু যিসকলে বীমা আৰু শ্বেয়াৰ মাৰ্কেটৰ সৈতে জড়িত হৈ আছে তেওঁলোকৰ আজি ব্যস্ততা বৃদ্ধি পাব আৰু তেওঁলোকে আজি কাম কৰিলে লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। কাৰ্যালয়ত আপোনাৰ সহকৰ্মীৰ লগত বিবাদ আদি হ'ব পাৰে, গতিকে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি যত্ন কৰক আৰু তেওঁলোকৰ সৈতে আপোনাৰ যিবোৰ কাৰ্যকলাপ আছে সেইবোৰ শ্বেয়াৰ কৰক যাতে আপুনি সকলোৱে মিলি একেলগে কামবোৰ কৰিবলৈ সক্ষম হয়। ইয়াৰ যোগেদি আপোনাৰ কামবোৰো সোনকালে হ'ব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব। কিন্তু অতিৰিক্ত বৈবাহিক সম্পৰ্কৰ ফলত আপোনাৰ পৰিয়ালত কিছু আপোনাৰ মানহানিৰো সৃষ্টি হ'ব পাৰে, গতিকে এইবোৰৰ ক্ষেত্ৰত আপুনি দূৰত্ব বজাই ৰখাটোৱে আপোনাৰ বাবে মংগল হ'ব। আজি আপোনাৰ কঁকালৰ বিষৰ সমস্যাটোৱে আপোনাৰ কিছু ক্ষতি কৰিব পাৰে, গতিকে এই ক্ষেত্ৰত অসাৱধান নহ'ব, তৎক্ষণাত আপুনি চিকিৎসা গ্ৰহণ কৰি থাকিব আৰু আপুনি ব্যায়ামৰ প্ৰতিও মনোযোগ দিয়াটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া মিথুন ৰাশি। মিথুন ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অনুকূল হৈ আছে, গতিকে ভৱিষ্যত পৰিকল্পনা কৰিবলৈ যদি বিচাৰিছে তেনেহ'লে আপোনাৰ উপকাৰী বুলি প্ৰমাণিত হ'বলৈ গৈ আছে। গতিকে ভৱিষ্যত পৰিকল্পনাৰ ক্ষেত্ৰত আজি মনোযোগ দিয়ক। আপোনাৰ হাতত যি কৃতিত্ব আছে সেই সাফল্য লাভ কৰাত আপুনি পলম নকৰিব, কাৰণ এই সময় আৰু পুনৰবাৰ আপুনি লাভ নকৰে। আৰু আপোনাৰ ব্যক্তিত্ব আৰু আকৰ্ষণীয় বক্তৃতাই আনক আপুনি আপ্লুত কৰিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনাৰ কিছু সন্মানো বৃদ্ধি পোৱা দেখা যাব। আজি আপুনি কাকো অন্ধভাৱে বিশ্বাস নকৰিব, ইয়াৰ ফলত আপুনি প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব, গতিকে নিজে বুজি চিন্তা কৰিহে আগবাঢ়িব। ছাত্ৰ ছাত্ৰীসকলেও পঢ়া শুনাৰ ক্ষেত্ৰত আজি মনোনিৱেশ কৰিলে তেওঁলোকৰ পৰীক্ষাত ভাল ফলাফল কৰিবলৈ তেওঁলোক সক্ষম হ'ব। চঞ্চলতা আৰু অসাৱধানতাই আপোনাক লক্ষ্যৰ পৰা আঁতৰাই নিব পাৰে, গতিকে চিন্তা নকৰাকৈ কোনো ক্ষেত্ৰতে আপুনি আগ নাবাঢ়িব। আৰু আজি আপুনি কাকো ধাৰলৈ টকা নিদিব, অন্যথা এইবোৰ লাভ কৰিবলৈ আপোনাৰ কঠিনতাৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ব্যৱসায়িক কামৰ বাবে আজি সময় বৰ অনুকূল নহয়, গতিকে বৰ্তমান যি আপোনাৰ কাৰ্যকলাপ আছে তাতে আপুনি মনোনিৱেশ কৰি থাকক আৰু বৰ্তমান যি কাৰ্যপদ্ধতি আছে সেইবোৰতে আপুনি পৰিৱৰ্তন কৰিবলৈ যত্ন কৰক। এনে কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিব। আৰু অভিজ্ঞ ব্যক্তিৰ সৈতে আপুনি পৰামৰ্শ লওক আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে, আৰু আপুনি ইয়াতো আপুনি সফল হ'ব আৰু তেওঁলোকৰ পৰামৰ্শ আপোনাৰ বাবে উপকাৰী বুলিও প্ৰমাণিত হ'ব। কৰ্মক্ষেত্ৰত কৰা পৰিৱৰ্তনৰ ফলাফল অনাগত দিনবোৰত আপুনি দেখা পাব, যিটো আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনৰ বাবে লাভজনক হ'ব। চাকৰিত আজি সহকৰ্মী এজনৰ সহায়ত আপোনাৰ নিজৰ লক্ষ্যত উপনীত হ'বলৈ আপুনি সক্ষম হ'ব। সেইবাবে আপোনাৰ সহকৰ্মীসকলৰ সৈতেও আপুনি ভাল সম্পৰ্ক বজাই ৰাখিলে অনাগত দিনবোৰত আপুনি ভাল ফলাফল পাই থাকিব। পৰিয়ালত পাৰস্পৰিক সমন্বয়ে ঘৰৰ সুখ আৰু শান্তি বজাই ৰাখিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়ালত ঘনিষ্ঠতাও দেখা পাব। প্ৰেমিক প্ৰেমিকাই আজি সম্পৰ্কত কিছু ঘনিষ্ঠতা বজাই ৰাখিবলৈ হ'লে ইজনে সিজনক বুজিবলৈ চেষ্টা কৰিব লাগিব। স্বাস্থ্য আজি ভালেই থাকিব, তথাপিও স্বাস্থ্য সুৰক্ষাৰ সৈতে জড়িত নিয়মসমূহ মানি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব আৰু নিয়মিত ব্যায়াম যোগাসন আদি কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 6। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশি জাতকৰ আজি কিছুদিনৰ পৰা ঘৰত চলি থকা উত্তেজনাৰ আজি সমাধান পাব। ইয়াৰ ফলত আপোনাৰ মানসিক চাপ নোহোৱা হৈ পৰিব আৰু ইয়াৰ ফলত আপুনি আন কামবোৰতো মনোনিৱেশ কৰিবলৈ সক্ষম হ'ব। ব্যক্তিগত সিদ্ধান্ত লোৱাৰ সময়ত নিজৰ সামৰ্থ্য আৰু প্ৰতিভাৰ ওপৰতো আত্মবিশ্বাস বজাই ৰাখক, ইয়াৰ ফলত আপুনি লাভৱানো হ'ব। আৰু আজি আপুনি কথা কওঁতে নেতিবাচক শব্দ ব্যৱহাৰ নকৰিব, অন্যথা আপুনি আনৰ সন্মুখত লাজ অনুভৱ কৰিব। আৰু বাহন বা যিকোনো যন্ত্ৰপাতিৰ সঁজুলি অতি সাৱধানে আজি ব্যৱহাৰ কৰক, কাৰণ ইয়াৰ পৰা আপোনাৰ কিছু ক্ষতি হোৱাৰ সম্ভাৱনা থাকিব আৰু এনে ক্ষতি আপোনাৰ বাবে বৃহৎ লোকচানৰো সন্মুখীন কৰাব। কোনো আত্মীয়ৰ লগত জড়িত অপ্ৰীতিকৰ খবৰ পোৱাৰ পিছত আপোনাৰ মনত দুখৰ সৃষ্টি হ'ব পাৰে, গতিকে আজি আপোনাৰ মন নিয়ন্ত্ৰণ কৰি চলাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। কৰ্মৰত লোকে পদোন্নতিৰ খবৰ আজি লাভ কৰিব আৰু ইয়াৰ ফলত তেওঁলোকৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। ব্যৱসায়িক স্থানত আজি উপস্থিত বজাই ৰখাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব, কাৰণ বাহিৰৰ মানুহৰ হস্তক্ষেপৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে ব্যৱসায়িক যি সিদ্ধান্ত হ'ব সেইবোৰ নিজে ল'বলৈ যত্ন কৰিব। বিপণন বা বাহ্যিক কাম কাজ আজি পিছুৱাই দিয়াটোৱে ভাল হ'ব, কাৰণ এইবোৰৰ ফলত আপোনাৰ কিছু সমস্যাৰো সৃষ্টি হ'ব পাৰে।
ঘৰৰ আৰু পৰিয়ালত সময় কটালে আজি পাৰিবাৰিক সম্পৰ্ক মজবুত হৈ উঠিব আৰু আপোনালোকৰ পৰিয়ালৰ ভাল প্ৰতিফলনো দেখা পাব। প্ৰেমৰ সম্পৰ্কত ইজনে সিজনৰ ওপৰত বিশ্বাস ৰাখিলে আজি আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। কাহ চৰ্দি আৰু কফ আদিৰ সমস্যা আজি আপোনাক আমনি কৰিব পাৰে, গতিকে আয়ুৰ্বেদিক বস্তু যিমান পাৰে আজি সেৱন কৰি থাকিব। এনে কৰিলে আপুনি এইবোৰ ক্ষেত্ৰত সমাধান লাভ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 1। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি কিছু স্থবিৰ আয়ৰ উৎস পুনৰ আৰম্ভ হ'ব আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক লাভালাভো দেখা পাব। ধৰ্মীয় বা আধ্যাত্মিক কামত কিছু সময় কটালে আজি আপুনি শাৰীৰিক আৰু মানসিকভাৱে শক্তিশালী অনুভৱ কৰিবলৈ সক্ষম হ'ব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সময় দিবলৈ যত্ন কৰিব। আৰু ফোন কলৰ সহায়ত আজি গুৰুত্বপূৰ্ণ তথ্য লাভ কৰিব পাৰিব, গতিকে কোনো ধৰণৰ ফোন কলক আজি আওকাণ কৰি নচলিব। গ্ৰহৰ অৱস্থান আজি এনেকুৱা হৈ আছে যে আপোনালোকে যদি মনোযোগ আপোনালোকে নেতিবাচক কামৰ ওপৰত ৰাখে তেনেহ'লে আপোনাৰ কিছু লোকচান হোৱাৰো সম্ভাৱনা থাকিব। গতিকে এইবোৰ ক্ষেত্ৰত আপুনি অলপ সাৱধান হ'ব লাগিব আৰু এইবোৰৰ পৰা আপুনি আঁতৰত থকাটোৱে ভাল হ'ব। যুৱক যুৱতীসকলে কেৰিয়াৰৰ প্ৰতি অধিক মনোযোগ দিয়াৰ প্ৰয়োজন আছে, কাৰণ ভৱিষ্যতে তেওঁলোকে ভাল ফলাফল লাভ কৰিবলৈ ওলাইছে। আৰু আজি আপুনি অপ্ৰয়োজনীয় যিবোৰ খৰচ আছে সেইবোৰ নিয়ন্ত্ৰণ কৰি চলিব, অন্যথা আপোনাৰ বাজেটত কিছু খেলিমেলিৰো সৃষ্টি হ'ব পাৰে। ব্যৱসায়িক পৰিস্থিতি আগৰ দৰেই থাকিব, কিন্তু অধিক লাভৰ আশাত আপুনি অবৈধ কামত আগ্ৰহ প্ৰকাশ নকৰিব, অন্যথা আপোনাৰ বিপদ হ'ব পাৰে। আৰু এই সময়ত আপোনাৰ বিপণন সম্পৰ্কীয় কাম কাজত অধিক গুৰুত্ব দিয়ক, কাৰণ আপুনি এইবোৰ ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু আজি আপুনি ব্যৱসায়িক ক্ষেত্ৰত ডাঙৰ অৰ্ডাৰ আদিও লাভ কৰিব পাৰে, গতিকে আপুনি আজি কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। আৰু যদি ব্যৱসায়ৰ পৰিৱৰ্তনৰ পৰিকল্পনা কৰিছে তেনেহ'লে তাৰ ওপৰতো কাম কৰাটো আপোনাৰ বাবে লাভজনক হ'ব। আপোনাৰ পত্নীৰ পৰা আজি সমৰ্থনৰ পথ প্ৰদৰ্শন পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত ঘনিষ্ঠতা বৃদ্ধি পাব। আৰু ঘনিষ্ঠ আত্মীয়ৰ সৈতেও সাক্ষাৎ কৰিলে আজি আপোনালোকৰ পৰিয়ালত কিছু ভাল প্ৰতিফলনো দেখা পাব। প্ৰেমিক প্ৰেমিকাই আজি লগ পোৱাৰ সুযোগ পাব, ইয়াৰ ফলত তেওঁলোকৰ সম্পৰ্কত মধুৰতা বৃদ্ধি পোৱা দেখা যাব। স্বাস্থ্য আজি ভালেই থাকিব, একো চিন্তা কৰাৰ কাৰণ নাই, কিন্তু বৰ্তমানৰ ঋতু অনুসৰি আপুনি নিজকে সাৱধান কৰি ৰখাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 9। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি কিছুমান বিশেষ খবৰ পোৱাৰ পিছত আপোনাৰ মনটো সুখী হৈ পৰিব আৰু ইয়াৰ ফলত আপোনাৰ গোটেই দিনটো আজি সুখী অনুভৱ কৰিব। প্ৰজ্ঞা আৰু প্ৰচেষ্টাই ইমানেই ইতিবাচক ফল দিব যে আজি আপুনি নিজকে গৌৰৱ অনুভৱ কৰিব। আৰু সমাজত আৰু ঘনিষ্ঠ আত্মীয়ৰ মাজত আপোনাৰ সন্মান আৰু বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনাৰ সামাজিকভাৱেও যোগাযোগ বৃদ্ধি কৰাত আপুনি সফল হ'ব। ভ্ৰমণৰ সময়ত আজি কিছু লোকচান আদিও হ'ব পাৰে, গতিকে আপুনি ভ্ৰমণৰ ক্ষেত্ৰত অলপ সাৱধান হ'ব লাগিব। আৰু অচিনাকি মানুহৰ লগত বেছি সময় কটালে আপোনাৰ কিছু ক্ষতি হোৱাৰো সম্ভাৱনা থাকিব, গতিকে এইবোৰ ক্ষেত্ৰতো আপুনি অলপ সতৰ্ক হ'ব লাগিব। আপোনাৰ কাৰ্যকলাপসমূহ আপুনি শ্বেয়াৰ কৰিলে আজি আপোনাৰ কিছু লাভজনক পৰিস্থিতিৰো সৃষ্টি হ'ব। আৰু সন্তানৰ সমস্যা সমাধানৰ বাবে আপুনি কাৰোবাৰ সহায় লোৱাটো প্ৰয়োজনীয় হ'ব। এই ক্ষেত্ৰত তেওঁলোকৰ যদি সহায় কৰে তেনেহ'লে তেওঁলোকৰ মনোবলো বৃদ্ধি পোৱা দেখা যাব। ব্যৱসায়ত আজি অত্যাধিক কামৰ বাবে কামত ভাৰসাম্য ৰক্ষা কৰাত কিছু অসুবিধা হ'ব পাৰে, গতিকে আপুনি ব্যৱসায়িক কাম কাজবোৰ সুসংগঠিত কৰি ৰাখিবলৈ যত্ন কৰিব লাগিব। আৰু বিপণনৰ কাম আজি পিছুৱাই দি কৰ্মক্ষেত্ৰত অধিক সময় কটালে আজি আপোনাৰ ভাল ফলাফল লাভ কৰিব। কৰ্মচাৰীৰ সহায়ত আজি গুৰুত্বপূৰ্ণ সিদ্ধান্তবোৰ লোৱাত আপুনি সফল হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ ব্যৱসায়তো উন্নতি দেখা যাব। আৰু অধীনস্থ কৰ্মচাৰীৰ আপুনি সন্মান প্ৰদৰ্শন কৰিলে তেওঁলোকৰ কৰ্মস্পৃহা বৃদ্ধি পাব। পৰিয়াল আৰু পত্নীৰ সমৰ্থনে আজি আপোনাৰ মনোবল বৃদ্ধি কৰিব আৰু সম্পৰ্কত ঘনিষ্ঠতাও দেখিব। আৰু প্ৰেমৰ সম্পৰ্কতো আজি মধুৰতা দেখা পাব, ইয়াৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব। আপোনাৰ আজি এলাৰ্জি আৰু তেজৰ লগত জড়িত কোনো সমস্যা হোৱাৰ সম্ভাৱনা থাকিব, গতিকে এই ক্ষেত্ৰত অসাৱধান নহ'ব, নিজকে আপুনি সংগঠিত কৰি ৰাখক আৰু উচিত চিকিৎসা গ্ৰহণ কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ কষ্টৰ ফল পাব আৰু আপোনাৰ আচৰণ আৰু কামৰ দক্ষতা দেখি মানুহ আপ্লুত হ'ব। আপুনি আজি এই ক্ষেত্ৰত আপুনি আজি সফল দেখা যাব আৰু ইতিবাচকতাও লাভ কৰিব। অৰ্থনৈতিক অৱস্থা আপোনাৰ আগৰ তুলনাত আজি ভাল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ মানসিকভাৱে শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। সন্তানে আজি বহিৰাজ্যলৈ যোৱাৰ পৰিকল্পনা আজি আৰম্ভ কৰিব পাৰে আৰু ইয়াৰ ফলত আপুনি আজি তেওঁলোকক মনোবল বৃদ্ধি কৰাত আপুনি অলপ সহায় কৰিলে ভাল হ'ব।
আৰু আপোনাৰ পিতৃ সদৃশ ব্যক্তিৰ সমৰ্থনে আজি আপোনাৰ বাবে শুভ কামনা কঢ়িয়াই আনিব আৰু আপুনি আগলৈ যোৱাৰো সম্ভাৱনা বাঢ়ি যাব। আপোনাৰ ব্যক্তিগত জীৱনত আনক উকি মাৰিবলৈ নিদিব, অন্যথা আপোনাৰ জীৱনত কিছু কঠিনতা সন্মুখীন কৰাৰ সম্ভাৱনা থাকিব। ঘনিষ্ঠ বন্ধুৰ লগত বিসংগতি হোৱাৰো সম্ভাৱনা থাকিব, গতিকে আজি নিজৰ কামত আপুনি মনোযোগ দিয়াটোৱে আপোনাৰ বাবে ভাল হ'ব আৰু ইয়াৰ ফলত আপোনাৰ মানসিক শান্তি পোৱাৰো সম্ভাৱনা থাকিব। আজি আপোনাৰ কিছু ক্ষেত্ৰত অসুবিধাৰ সন্মুখীন হ'লে অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ ল'লে আপুনি উপযুক্ত সমাধান লাভ কৰিবলৈ সক্ষম হ'ব। বিপণন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত তথ্য লোৱাটোৱে আপোনাৰ ব্যৱসায়ৰ অগ্ৰগতিত সহায় কৰিব আৰু ইয়াৰ ফলত আপুনি ডাঙৰ কৃতিত্ব লাভ কৰিবলৈ সক্ষম হ'ব। আৰু নিজৰ পৰিকল্পনা আৰু আজি কাৰো লগত শ্বেয়াৰ নকৰিব আৰু আপোনাৰ কৰ্মচাৰীসকলৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিব আৰু তেওঁলোকৰ সৈতে আপোনাৰ কৌশলবোৰ পৰামৰ্শ ল'লে আপুনি আজি ব্যৱসায়িক ক্ষেত্ৰত উন্নতিও দেখা পাব। আৰু আপোনালোকৰ সহকৰ্মীসকলৰ মাজতো কিছু সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে আপুনি এই ক্ষেত্ৰত উচিত পদক্ষেপ গ্ৰহণ কৰিব। স্বামী স্ত্ৰীৰ মাজত আজি প্ৰেম থাকিব আৰু আপোনালোকে দুয়োজনে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে পৰিয়াল ব্যৱস্থাটো ইতিবাচক কৰি তুলিবলৈ সক্ষম হ'ব। প্ৰেমৰ সম্পৰ্কবোৰো আজি অধিক মজবুত হৈ পৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। আৰু বন্ধু বান্ধৱীৰ সৈতে মিলন হ'লে আজি আপোনালোকৰ সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। স্বাস্থ্য আজিৰ বাবে ভালেই থাকিব, কিন্তু আপোনালোকৰ ৰুটিনত কিছু আপুনি সুসংগঠিত পৰিৱেশৰো সৃষ্টি কৰিব লাগিব আৰু আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আজিৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 7। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি আপুনি মিডিয়া বা যোগাযোগৰ উৎসৰ পৰা কিছু তথ্য লাভ কৰিব, যিবোৰ আপোনাৰ ব্যক্তিগত কামত আপুনি সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ঘনিষ্ঠ বন্ধু বা আত্মীয়ক আজি লগ পোৱাৰো সুযোগ পাব, যাৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু ঘনিষ্ঠতা দেখা পাব। ধৰ্মীয় কাম কাজৰ প্ৰতি আজি আপোনাৰ প্ৰৱণতাই আপোনাক আজি মানসিক শান্তি লাভ কৰাত সহায় কৰিব, গতিকে এইবোৰ কামতো আপুনি কিছু সময় কটাবলৈ আপুনি যত্ন কৰিব। অসাৱধানতাৰ বাবে আজি আপোনাৰ অপ্ৰয়োজনীয় কামত কিছু ধন অপচয় হ'ব পাৰে, গতিকে মনত ৰাখিব অত্যাধিক আপুনি যদি ব্যৱহাৰিক হয় তেনেহ'লে আপোনাৰ সম্পৰ্কত কিছু তিক্ততাৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত যদি কিছু অসুবিধাৰ সন্মুখীন হয় তেনেহ'লে কোনো ব্যক্তিৰ পৰা আপুনি পৰামৰ্শ ল'লে এই ক্ষেত্ৰত উপযুক্ত আপুনি সমাধান লাভ কৰিব। ব্যৱসায়ত আপোনাৰ যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে নিশ্চিতভাৱে আপোনাৰ পৰিয়ালৰ সন্মতি লৈ লওক আৰু পাৰিলে আপোনাৰ বয়োজ্যেষ্ঠসকলৰ পৰা পৰামৰ্শ লৈ ল'ব। এনে কৰিলে আপোনালোকৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু আভ্যন্তৰীণ ব্যৱস্থাত পৰিৱৰ্তন কৰিলে আজি আপোনাৰ কাৰ্যক্ষমতা উন্নত হ'ব, যাৰ ফলত আপোনালোকৰ ব্যৱসায়ত উন্নতিও দেখা পাব, যাৰ ফলত আপোনালোকৰ আয়ৰ উৎস বৃদ্ধি পোৱা দেখা যাব। বহিৰাজ্যলৈ যাবলৈ চেষ্টা কৰা আজি লোকসকলৰ বাবে ভাল সুযোগৰ সৃষ্টি হৈছে, গতিকে আপুনি এই ক্ষেত্ৰত আজি আগবাঢ়িব পাৰে। আৰু অবৈধ কামৰ প্ৰতি যদি আপুনি আগ্ৰহী হয় তেনেহ'লে আপোনাৰ নিজৰ সমস্যা বৃদ্ধি কৰিব আৰু ইয়াৰ ফলত আপুনি ভৱিষ্যতে কিছু বিপদৰো সন্মুখীন হ'ব লগা হ'ব পাৰে। পৰিয়ালৰ সৈতে আজি ভাল দিন আপুনি পাৰ কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ পৰিয়াল ব্যৱস্থাটো আজি ইতিবাচক হৈ পৰিব। আৰু বন্ধু বান্ধৱীক আজি লগ পালে আজি সুখৰ দিন এটা আপোনাৰ বাবে প্ৰমাণিত হ'ব আৰু আপোনালোকৰ পুৰণি স্মৃতিবোৰ আজি পুনৰ সতেজ হৈ পৰিব। প্ৰেমৰ সম্পৰ্কে আজি আপোনাৰ জীৱনত নতুন সুখ বৃদ্ধি কৰিব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কত কিছু ঘনিষ্ঠতাও দেখা যাব। গেছ আৰু মূৰৰ বিষৰ সমস্যা আজি আপোনাক কিছু অসুবিধাত পেলাব পাৰে, গতিকে গধুৰ আৰু ভজা খোৱাৰ খাদ্যৰ পৰা আজি বিৰত থাকিব আৰু আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ আজি অভিজ্ঞ লোকৰ পৰা লাভ কৰা আপোনাৰ মতামতসমূহ আপোনাৰ বাবে উপকাৰী হ'ব, গতিকে তেওঁলোকৰ পৰা আপুনি মতামত ল'বলৈ যত্ন কৰিব। আৰু যিকোনো কাম কৰাৰ আগতে আপোনাৰ প্ৰতিটো দিশৰ বিষয়ে বিবেচনা কৰি ল'ব, ইয়াৰ দ্বাৰা আপোনাৰ অগ্ৰগতিৰ বাটসমূহ মুকলি হৈ পৰিব আৰু ইয়াৰ ফলত আপোনাৰ আত্মবিশ্বাসো বৃদ্ধি পাব। ঘনিষ্ঠ আত্মীয়ৰ লগত আজি বিবাদ আদিও হ'ব পাৰে, গতিকে খং কৰাৰ সলনি আপুনি শান্তিৰে সমাধান বিচাৰিবলৈ যত্ন কৰক, ইয়াৰ ফলত আপুনি উচিত সমাধানো লাভ কৰিব। আপোনাৰ কঠোৰ পৰিশ্ৰমৰ পৰা অনুকূল ফলাফল নাপালে মানসিক চাপৰ সৃষ্টি হ'ব পাৰে, গতিকে এই সময়ত আপুনি ধৈৰ্য ধৰি ৰাখিলে পৰিস্থিতিবোৰ আপুনি ভাল কৰি তুলিবলৈ সক্ষম হ'ব। ব্যৱসায় সম্প্ৰসাৰণৰ সৈতে জড়িত নতুন তথ্য পাবলৈ সংবাদ মাধ্যম আৰু অনলাইন কামত কিছু সময় কটাওক, ইয়াৰ ফলত আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। আৰু মহিলাসকলে আজি নিজৰ ব্যৱসায়ৰ বাবে কঠোৰ পৰিশ্ৰম কৰিলে তেওঁলোকে লাভৱান হ'ব আৰু ইয়াৰ ফলত তেওঁলোকৰ আৰ্থিক উন্নতিও দেখা যাব। নিয়োজিত লোকসকলৰ পদোন্নতিবোৰ আজি সুকলমে সম্পন্ন হ'ব আৰু অফিচৰ কামৰ বাবে ক'ৰবালৈ যাব লগাও হ'ব পাৰে আৰু এই ভ্ৰমণ আপোনালোকৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব।
স্বামী স্ত্ৰীৰ মাজত প্ৰেমৰ সম্পৰ্ক বাঢ়িব আৰু ইয়াৰ ফলত আপোনালোকৰ পাৰিবাৰিক পৰিৱেশো সুখদায়ক হ'ব। আৰু অসাৰ প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰিব, কাৰণ আজি প্ৰেমৰ সম্পৰ্কত কিছু বিশৃংখলতাৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ সংঘটিত দৈনন্দিন কাম কাজ আৰু খাদ্যাভ্যাসে শাৰীৰিক সমস্যাৰ পৰা সকাহ দিব আৰু ইয়াৰ ফলত আপুনি সুস্থ আৰু শক্তিশালী অনুভৱ কৰিবলৈ সক্ষম হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 6। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থানে আজি আপোনাক সহায় কৰি আছে, গতিকে ইয়াৰ সঠিক ব্যৱহাৰ কৰিবলৈ যত্ন কৰক। আৰু বহুদিন ধৰি আপোনাৰ বাকী থকা বা স্থবিৰ হৈ পৰা যিবোৰ কাম আছে সেইবোৰ আজি অলপ কষ্ট কৰিলে আপুনি সম্পূৰ্ণ কৰাটো সফল হ'ব। ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত সম্পূৰ্ণ মনোযোগ দিয়ক, ইয়াৰ ফলত তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিবলৈ সক্ষম হ'ব। সামাজিক কামত অৰিহণা নোলোৱাটোৱে আপোনাৰ আজি সুনামৰ ওপৰত নেতিবাচক প্ৰভাৱ পেলাব পাৰে, গতিকে আপোনাৰ আজি এইবোৰ ক্ষেত্ৰত অলপ আপুনি সাৱধান হোৱাটো প্ৰয়োজনীয় হ'ব। আৰু আপোনাৰ আজি মানসিক শান্তি বিঘ্নিত হ'ব পাৰে, গতিকে আপুনি আজি ধৰ্মীয় কামত কিছু সময় কটালে আজি আপুনি মানসিক শান্তি লাভ কৰাত সক্ষম হ'ব। আপোনাৰ আজি খং কৰিলে আজি আপোনাৰ সম্পৰ্ক বিনষ্ট হ'ব পাৰে, গতিকে খং নিয়ন্ত্ৰণ কৰি আপুনি শান্তিভাৱে আলোচনা কৰিলে আপুনি সকলো ক্ষেত্ৰত আজি ভাল ফলাফল লাভ কৰাত সক্ষম হ'ব। ব্যৱসায়িক ক্ষেত্ৰত আজি সময় অনুকূল হৈ আছে, গতিকে আপোনাৰ কৰ্মক্ষমতা আৰু সামৰ্থ্যই সফলতাৰ দিশত আগুৱাই নিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ চেষ্টা কৰক। আপুনি হয়তো আজি কৃতিত্ব লাভ কৰিব আৰু নিজৰ পৰিকল্পনা কাৰো আগত প্ৰকাশ নকৰিব, যাৰ ফলত আপুনি ব্যৱসায়িক যিবোৰ কৌশল আছে সেইবোৰ আপুনি অৱলম্বন কৰোঁতে সফল হ'ব। নিয়োজিত লোকসকলে তেওঁলোকৰ ভ্ৰমণলৈ যাব লগা হ'ব পাৰে, গতিকে এই ভ্ৰমণ তেওঁলোকৰ বাবে লাভজনক বুলিও প্ৰমাণিত হ'ব। পৰিয়ালৰ পৰিৱেশ আজি সুখদায়ক হ'ব আৰু ঘৰত সন্তান জন্ম হোৱাৰ খবৰ আহিলে আপোনাৰ ঘৰত আজি সুখৰ পৰিৱেশৰো সৃষ্টি হ'ব। প্ৰেমৰ সম্পৰ্কত আজি মধুৰতা বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনালোকৰ মনোবল বৃদ্ধি পাব। নেতিবাচক কাম আৰু অভ্যাসৰ পৰা আঁতৰি থাকক, অন্যথা আপোনাৰ কিছু আজি বেয়া প্ৰভাৱ দেখিবলৈ সক্ষম হ'ব আৰু আপোনাৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ পৰিব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি মহিলাৰ বাবে অতি অনুকূল দিন, গতিকে প্ৰতিটো পৰিস্থিতিৰ সন্মুখীন আপুনি সাহসেৰে হ'লে আজি সকলো ক্ষেত্ৰত আপুনি সফলতা লাভ কৰিব। আৰু নতুন পৰিকল্পনা কৰা যিটো আপোনাৰ আগৰ কামবোৰত আছিলে সেইবোৰ আজি নতুন পৰিকল্পনা কৰিলে আপুনি পৰিস্থিতিবোৰ লাভজনক বুলি প্ৰমাণিত কৰিব পাৰিব। পৰিয়ালৰ সৈতে দীঘলীয়া ভ্ৰমণৰ বাবে এটা কাৰ্যসূচী বনালে আজি আপোনাৰ পৰিয়াল ব্যৱস্থাটো সুসংগঠিত হৈ থাকিব আৰু প্ৰতিকূল পৰিস্থিতিত আপুনি শান্ত আৰু ধৈৰ্যশীলভাৱে সিদ্ধান্ত ল'বলৈ যত্ন কৰক, ইয়াৰ ফলত আপোনাৰ যিবোৰ সমস্যা আছিল সেইবোৰ নাইকিয়া হৈ পৰিব। আৰু আপোনাৰ খঙৰ বাবে আপোনাৰ কামবোৰ আজি জটিল হৈ পৰিব পাৰে, গতিকে আপোনাৰ খং নিয়ন্ত্ৰণ কৰি আপুনি শান্তিপূৰ্ণভাৱে কামবোৰ কৰিবলৈ যত্ন কৰক। আৰু অপ্ৰয়োজনীয় খৰচ আজি কমাব পাৰিলে আপোনাৰ আজি বাজেটত কিছু ভাল প্ৰতিফলনো দেখিব। টকাৰ বিষয়ত আজি কাকো বিশ্বাস নকৰিব, অন্যথা আপুনি প্ৰতাৰিত হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়ত আজি আপোনাৰ পৰিকল্পনা বাস্তৱায়িত কৰাৰ শুভ সময় আহি পৰিছে, গতিকে আজি আপুনি কঠোৰ পৰিশ্ৰম অব্যাহত ৰাখক, আপুনি নিশ্চয় ভাল ফলাফল লাভ কৰিব। যদি বিভাগীয় তদন্ত চলি আছে তেনেহ'লে তাৰ ভাল ফলাফল আপোনাৰ পক্ষত আহিব, গতিকে আপুনি নিশ্চিন্ত থাকক আৰু আপোনাৰ মানসিক চাপমুক্ত আজি অনুভৱ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ আজি অধীনস্থ যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখি আপোনাৰ ব্যৱসায়িক উন্নতিৰ ক্ষেত্ৰত কাম কৰক, আপুনি নিশ্চয় সফল হ'ব। বৈবাহিক সম্পৰ্কত আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি পাব আৰু ঘৰতো আপোনাৰ সুখৰ ব্যৱস্থা থাকিব। আৰু প্ৰেমৰ সম্পৰ্ক আৰু অনলাইন কামত সময় নষ্ট কৰিলে আজি আপোনাৰ কিছু বেয়া প্ৰভাৱ দেখিব, গতিকে এইবোৰ ক্ষেত্ৰৰ পৰা অলপ আজি আপুনি আঁতৰত থাকক। সুষম খাদ্যৰ লগতে ব্যায়াম আৰু যোগাসনৰ দৰে কথাত কিছু গুৰুত্ব দিয়ক, এনে কৰিলে আপুনি সুস্থ হৈ থাকিবলৈ সক্ষম হ'ব আৰু লগতে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া মীন ৰাশি। মীন ৰাশি জাতকৰ আজি গোটেই দিনটো অত্যন্ত ব্যস্ততাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব আৰু ইয়াৰ ফলত আপুনি সফলতাও লাভ কৰিব। হঠাৎ আপুনি আজি কোনো ঘনিষ্ঠ আত্মীয়কো লগ পাব আৰু ইয়াৰ ফলত আপোনালোকৰ সমস্যাবোৰ অৱগত কৰিলে আপোনাৰ বহু পৰিমাণে আজি মানসিক চাপ দূৰ হ'ব আৰু শান্তি লাভ কৰাটো আপুনি সফল হ'ব। সোনকালে সফল হোৱাৰ প্ৰয়াসত আপুনি অনুপযুক্ত কাম কৰাৰ কথা নাভাবিব, ইয়াৰ ফলত আপোনাৰ মানহানিৰো সৃষ্টি হ'ব পাৰে। ছাত্ৰ ছাত্ৰীসকলে মনোৰঞ্জন আৰু অহাৰ কামত লিপ্ত হৈ পঢ়া শুনা আৰু কেৰিয়াৰৰ লগত আপোচ কৰিব নালাগে, গতিকে আপুনি আজি নিজৰ কামত মনোনিৱেশ কৰাটো আপোনাৰ বাবে ভাল হ'ব আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে পঢ়া শুনা কৰি আছে তেওঁলোকৰ পঢ়া শুনাৰ ক্ষেত্ৰত মনোযোগ দিয়াটো ভাল হ'ব। ব্যৱসায়িক কামত আজি গুৰুত্ব সহকাৰে কাম কৰিলে আজি আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখা পাব
আৰু আপোনাৰ ফাইল আৰু গুৰুত্বপূৰ্ণ কাগজ পত্ৰসমূহ সম্পূৰ্ণ কৰি ৰাখিলে আপোনাৰ কোনো ধৰণৰ আজি বেয়া প্ৰভাৱ নপৰে। কৰ্মচাৰী আৰু সহকৰ্মীৰ পৰাও আজি সহায় লাভ কৰিব আৰু তেওঁলোকৰ পৰা পৰামৰ্শ লাভ কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি কৰিবলৈ আপুনি সক্ষম হ'ব। আৰু আজি আপুনি ক্লায়েণ্টৰ সৈতে ভাল আচৰণ কৰিলে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত সুনামো বৃদ্ধি পাব। ঘৰত কোনো বিষয়ক লৈ সদস্যসকলৰ মাজত তৰ্ক আদি হ'ব পাৰে, গতিকে ঘৰৰ কথাবোৰ ওলাই যাবলৈ নিদিব। এনে কৰিলে আপোনালোকৰ ঘৰৰ পৰিৱেশ সুসংগঠিত হৈ থাকিব আৰু প্ৰেমৰ সম্পৰ্কত আপোনাৰ ঘনিষ্ঠতা বৃদ্ধি পোৱা দেখা যাব। সামান্য কাহ চৰ্দি আৰু জ্বৰ আদিও হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত অসাৱধান নহ'ব আৰু উপযুক্ত চিকিৎসা গ্ৰহণ কৰি থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কমলা আৰু লাকি নম্বৰ হৈছে 2। আজিৰ ৰাশিফল নিদান ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।